এই বছৰ যাতে কোনেও BA BSc BCom এনেকুৱা ধৰণৰ ট্ৰেডিশনেল কোৰ্সত এডমিশন নলয় কাৰণ হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত বেছি সংখ্যক ছাত্ৰ ছাত্ৰী প্ৰায় 80-90% ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ ট্ৰেডিশনেল কোৰ্সত এডমিশন লয় যাৰ কাৰণে দেখিবলৈ পোৱা যায় যে এনেকুৱা ধৰণৰ কোৰ্স কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে চাকৰি নাপায় ইয়াৰ মাজত কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চাকৰি পায় কিন্তু তেওঁলোকে বহুত কষ্ট এণ্ড কম্পিটিশন কৰাৰ পিছতহে পায় আজি ছাত্ৰ ছাত্ৰীৰ কাৰণে এনেকুৱা কেইটামান ডিগ্ৰী এণ্ড ডিপ্লোমা কোৰ্স লৈ আহিছো যিবোৰ যদি ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰে তেতিয়াহ'লে চাকৰি পোৱাৰ সম্ভাৱনা 100% আৰু এইবোৰ কোৰ্স কমপ্লিট কৰাৰ পিছত চাকৰিৰ কাৰণে ৰৈ থাকিব নালাগে নিজাববীয়াকৈ কিবা এটা কৰিব পাৰিব প্ৰথমতে আলোচনা কৰিব বিচাৰিছো ফৰ আৰ্টছ ষ্টুডেণ্টছ Bachelor of Journalism and Mass Communication, Bachelor of Design, Bachelor of Fine Arts, Bachelor of Social Works, Bachelor of Hotel Management, Bachelor of Performing Arts, Foreign Language Courses, Integrated Law Course, BA plus LLB 5 years course. For Science students, Engineering, MBBS, BDS, BAMS, BHMS, BPT, Bachelor of Pharmacy, BSc in Nursing, BCA, অর্থাৎ Bachelor of Computer Application, Commercial Pilot Training, BSc in Agriculture, Forestry, Horticulture, BSc in Forensic Science, BSc in Biotechnology, BSc in Food Technology. For Commerce students, Bachelor of Business Administration, ইয়াক BBA বুলি কোৱা হয়, Chartered Accountancy, CA বুলি কোৱা হয়, Company Secretary, CS বুলি কোৱা হয়, Cost Management Accounting, CMA, Bachelor in Management Studies, BMS, Bachelor in Economics, Digital Marketing, Data Analysis Certification Courses, BSc in Statistics or Actuarial Science. এতিয়া আলোচনা কৰিব বিচাৰিছো বেষ্ট ডিপ্লোমা কোর্সেস আফটার ক্লাস 12 ফর আর্টস স্টুডেন্টস ডিপ্লোমা ইন ইন্টেরিয়র ডিজাইনিং ডিপ্লোমা ইন ফ্যাশন ডিজাইনিং ডিপ্লোমা ইন ইভেন্ট ম্যানেজমেন্ট ডিপ্লোমা ইন ফটোগ্রাফি or filmmaking ডিপ্লোমা ইন গ্রাফিক ডিজাইনিং or animation Diploma in Travel and Tourism, Diploma in Journalism and Mass Communication, Diploma in Foreign Language, Diploma in Hotel Management, Diploma in Performing Arts, যেনেকৈ Dance, Drama, Music. এতিয়া আহিছো যে for Science students, Diploma in Engineering, Diploma in Radiology, X-ray Technology, Diploma in Medical Lab Technology, DMLT বুলি কোৱা হয়, Diploma in Pharmacy, D-Pharm বুলি কোৱা হয়, Diploma in Nursing, অৰ্থাৎ ANM, JNM, Diploma in Nutrition and Dietetics, Diploma in Biotechnology or Food Technology, Diploma in Forensic Science, Diploma in Environmental Science, Diploma in Computer Applications or Web Development. এতিয়া আহিছো যে কমাৰ্চ ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কোৰ্স আছে হেইবোৰ হৈছে ডিপ্লোমা ইন একাউন্টিং এণ্ড ফাইনেন্স ডিপ্লোমা ইন বেংকিং এণ্ড ইন্স্যুৰেন্স ডিপ্লোমা ইন বিজনেস ম্যানেজমেন্ট ডিপ্লোমা ইন ই-কমার্স অর ডিজিটাল মার্কেটিং ডিপ্লোমা ইন টেলি GST ট্যাক্সেশন ডিপ্লোমা ইন সাপ্লাই চেইন ম্যানেজমেন্ট ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ কোৰ্সত এডমিশন ল'ব পাৰে ইয়াৰ উপৰিও সায়েন্স আর্টস আৰু কমার্স স্ট্ৰীমৰ কাৰণে বিভিন্ন ধৰণৰ কোৰ্স আছে সেই কোৰ্সৰ বিষয়ে অলৰেডি মই ভিডিও বনাইছো সেই ভিডিওৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া থাকিব চাব পাৰে আৰু যদি এনেকুৱা ধৰণৰ কোৰ্সত এডমিশন ল'ব বিচাৰে তেতিয়াহ'লে এতিয়াই এডমিশন দুনিয়াৰ লগত যোগাযোগ কৰিব পাৰে এডমিশন দুনিয়াৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বহিৰাষ্ট্ৰত এডমিশন দিয়ে গতিকে পলম কিয় যদি সঁচাকৈ ভাল এটা কলেজ নাইবা ইউনিভাৰ্সিটিত এডমিশন ল'ব বিচাৰে তেতিয়াহ'লে এডমিশন দুনিয়াৰ লগত যোগাযোগ কৰিব পাৰে